সোনকালে অন্তত অসমৰ চৰকাৰী হস্পিটালসমূহত আমাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ কেছলেছ ট্ৰিটমেণ্ট কৰাৰ বাবে অৰ্থাৎ টকা দিব নালাগে মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব চিকিৎসা ল'ব পাৰিব যাক কেছলেছ ট্ৰিটমেণ্ট বুলি কয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটালসমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিল এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যেহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছো অৰ্থাৎ ৰাজ্যত যতেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছো আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম মাত্ৰ অকণমান আমাক সময় দিব 5টা বছৰত ইমান কাম কৰা সম্ভৱ নহয় তথাপিতো সম্ভৱ আৰু অসম্ভৱৰ দেওনাক অতিক্ৰম কৰি যিমান পাৰো প্ৰতিটো পল প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰি আছো আপোনালোকে আশীৰ্বাদ কৰিব